কোনটো ঢোকা মই ঢোকাত 300 ল'ম একো নহয় অ মুনা মুনা মেল নাখায় কেলে মেল নাখাব মেল খোৱালে মেল খাবই এখিতে এখন লৈ নকচোন ওচৰতে খাও কি আমি মানুহ নহব বুলি ভাবিছি নে কৰো বুলি ভাবিছি নে আপুনি আকৌ তেতিয়া হলে আতৰি লৈছে যে কিয় ইমান আতৰি ল'ব নালাগে ওচৰলে হওক এতিয়া গৈ আছো সেই বৰ্তাৰ হালপতি ঘৰলে বৰ্তা কোন জেগাত আছে হালপতি ঘৰ ক'ত আমি এতিয়া গৈছো সগুনটো নদী কিনাৰত থকা মানুহবোৰ সুখ নাই আমাৰ বৰ্তা হালপতিয়েকৰ ঘৰ মই এইবোৰে চিনি পাওঁ সঁচাকে মই এইবোৰ কৰিলে 8:27 নে কিমান হ'লগে গমেই পোৱা নাই ইমান যে সময় হ'ল সঁচাকে মই 5 ছেপ্টেম্বৰ ভিডিঅ' এটা ভিতৰতে সোমাই আপলোড কৰি আছিলোঁ হ'ল বাৰু 5 ছেপ্টেম্বৰ তাৰপিছত আজি ভালমান তাৰিখ মা মোবাইলৰ পৰা ৱাইফাই কানেকশ্যন কৰি নমস্কাৰ দেই মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আজি পাত ছিঙা কথা আছিলে কিন্তু এনেকুৱা বতৰত পাত ছিঙিবলৈ মানে অকণ অসুবিধা গছবিলাক তিতি থাকে গোটেই কাপোৰ কানিবোৰ তিতি যায় ভিতৰত চাব লাগিব আছে মানুহবোৰ আহি কাটি লৈ যায় নহয় কোনটো ঢোকা মই ঢোকাত 300 ল'ম সেইটো 300 সেইটো 250 চাগে আকৌ ওচৰৰ পৰা কলটো কেনেকুৱা কি ভাল বেয়া নহয় বেপাৰী হ'লেও নহ'লেও আকৌ মই আকৌ বজাৰত এনেকুৱা কল মই সেইদিনাখন বিকিছোঁ 400 টকাকৈ বিকিছোঁ এনেকুৱা কল মই 6 টকা নিছোঁ চেনি কল 400 350 টকাকৈ বিকিছোঁ এতিয়া ঘৰৰ পৰা মানে কি 50 টকা 100 টকা মই কমাই দিওঁ চাহ তহঁতি কল দেখুৱাইছোঁ সিহঁতক পচন্দ নহয় সিহঁতি কৈছে বোলে বুঢ়া কল কোন আনো বোলে মই বুঢ়া কল বুলি কৈছোঁ চানটোক ক লগ কি মাৰি থৈছে হ'ব শুনো চকুল খাইছেনে খালি ইমান অকমানি লগ মাৰি থলে কি হ'ব সেইখিনি তলত সোমাই দিলে হৈ যাব চাল তলত থলেও একো নাই ইমানো শকত এচুট ক'ত পাবি আৰু নহ'লে চেনি কলটো বেলেগৰ পালে সেই ঢুকা দাং দি থৈছোঁ বৰ ধুনীয়া হৈছে এইবোৰ কল কথা নাই মুঠতে আমাৰ গছতে পকি থাকে কল বান্দৰ দেখিছা ঘৰ পালেহি চাওঁ ঘৰটো কিমান শক্তি আছে চাওঁ আমি একে চোটত ধৰচোন অকলে ধৰচোন এনেকৈ দাঙি নাহে কোনো গোটেই এনেকৈ এই গোটেই চিষ্টেমত এনেকৈ চা এইটো এটা কল এনেকৈ এইটো চিষ্টেম আমি সঁচাকৈ ভাই পাৰিবা চা একদম ঘৰলৈ নিওঁ কল এথোকা নহয় দুথোকাকৈ নিওঁ মই এতিয়া আকৌ এইবোৰ চোলা পিন্ধি থাকিলে নোৱাৰি নহয় পাৰিবি ধৰচোন তই দাঙি চাব ইমান শকত ডাঙৰ ল'ৰাটো হৈ এইবোৰ কৰিলে কেনেকৈ হ'ব তই আমাৰ ঠেলাখনকে লৈ পাওঁচোন তেনেকৈ হ'লে মই কেতিয়া ক'লো ঠেলা নালাগে বুলি তই দাঙি চাব অকলে মই লৈ যাম তই সেই পুখুৰী চলকৈ লৈ যায় সেইটো সময় নিম
মই সঁচাই কৈছোঁ সেই পুখুৰী দিছিলকে তই লৈ দে সেইখন মই নিম খাটাং কৈছোঁ এই থকা যদি কল দাঙিব নোৱাৰ দাংচোন বৰ চাওঁ চাওঁ সেয়া নহয় মই এনেহে ক'লোঁ তই ঘৰলৈকে দাংব একদম তোৰ হাত বিষাই যাবগৈ এডোখৰ এই টুকা কল 20 কেজিটো হ'বই হ'ব নাই কওঁ 15 পৰা 20 কেজি হৈ যাব লাগে 6 কেজি হ'ব হাই পুখুৰীটো হাই ধৰ কথা কৈছিলোঁ কি ধুনীয়া কল গাড়ীত থি আছে ইহঁতক কল দিয়াৰ বাহিৰেও কলগছ দিছোঁ গাহৰিলে বুলি ইমান ধুনীয়া সহায় কৰিছোঁ বাৰু হয় নাই বাৰু সেইবোৰ চক কলগছৰ টুকুৰা সেইফালে পাত চিঙা মানুহো আহি পাইছেহি আৰু অলপ জুম কৰি দেখাইছে আপোনালোকক কিমান সময় হ'ল গম পায়নে 10:09 ক'তনো মাছ মাংস পাবি 10:46 ভাত পানী খাই মেলি ওলাইছোঁ বাগানৰ ফালে ইহঁতি পাত ছিঙিব মোৰ কাম এটা আছে অকণমানি এই কামটো এতিয়া মই কৰিম এনে কৈ দিবা আমি খাম বুলি খাই লয় ভাত খাই গ'ল জাহাজী কল খাব লাগে একো নহয় অ' মোনা মোনা কেলে মেল নাখাব মেল খোৱালে মেল খাবই হয় মই পা ব'লা একদম অকণি অকণি পোখা বহুত আহিছে দেই কৃষ্ণদা জোঁৱাই চিনেম দা আমাৰ হেৰি নবৌ সৰুখিনি একদম থৈ যাব দেই মই ফালে চাইডা চিঙা নাই মই দুটা চিঙিম চাইডা মই হেইটো ফাকলে যাম তই ইফালে চাইডা হ'ব দিয়া খালা কোন এটো দেখিনি পাৰছে ভাইখিনি পাৰছে না বলো লা লোকসান মানে কি এনেকুৱা পইণ্ট পইণ্ট ভু নক একদম অকনি অকনি কাটিবা দেই আজি 30 কেজি হ'ব 12:43 হলগে পাত চিঙা মানুহ পাত চিঙি বহিলেহি মই সেই বাগানত থকা ঘৰটোতে বহি ভিডিঅ' এডিটিং কৰি আছিলোঁ আৰু সিহঁতক কৈছোঁ যে চাহ পানী খাবলৈ মন গৈছে নাই সিহঁতে কৈছে বোলে তুমিহে জানা বোলে চাহ বনাম বুলি ঘৰ পালোহি চাহ বনাম বুলি পাকঘৰ পাই গ'লোহি কিন্তু চাহটো মায়ে বনাই আছে এইফালে হৈ আছে চাহ এইবোৰ কি বস্তু হে চুজি মায়ে ঘৰত ভাবিছে ময়ো পাত ছিঙি থকা বুলি আৰু সেইবাবে মায়ে চাহ বনাই আনিব বিচৰা নাই হ'লে মানে বনাই আছিল আৰু মই নোযোৱাহেঁতেন আনিলেহেঁতেন আৰু চাওঁ সেইজনক ধৰিবলৈ দিওঁ পৰিব ডাঙৰটো মোৰ নে কি কলহে আনিছে অকল চুজি আনিছে আজি
আমি মানুহ নহ'ব বুলি ভাবিছি নে কৰো বুলি ভাবিছি নে আপুনি আকৌ তেতিয়াহ'লে আঁতৰি লৈছে যে কিয় ইমান আঁতৰি ল'ব নালাগে মানে কি ধুনীয়া গোন্ধা যে নাকৰ দিছো আন্দা তেজপাত লং আমাক দেখিলে নুবুজিবি আকৌ দেই জোঁৱাই পাত কাটিব লাগিব দেই ভালকে খেলি মেলি হৈছে পোৱালি কেলা চুলি পকিলে চা আছে ন কেনেকে কি চিষ্টেমত কোনে ঘামুচি চুই আছে কোনে কি চুই আছে পকচ চুলি পকিলে চা এইবোৰ নচুবা দেই কলি চুলি পকিলে চাপানি আছিলো কথা পাতি ল'ব লাগিব চুজি হয় মই আকৌ ভাবিছিলো কাজু বাদাম বোলো গোটা গোটাই দি দিলে হ'বলা তোমালোকৰ পানী পেলাব দিয়া নাই এইবোৰ কুকুৰাই মই খাই লওঁ তাৰপৰাহে জোঁৱাই খোৱা আকৌ মানে চাই আছে নহয় নখোৱা খজুৱাই থাকিলে কাম নিদিব এই কুকুৰকেইটাক দিও লাভ নাই বেছিকেহে আহে ওচৰলৈ সেয়া পেলাইছিলি তুমি কম নখোৱা নহয় হৈ যাব পাৰে ছিঙি আনগে একমান লৈ যাব লাগিব আজি হেৰি দুৱাশী আছে কোনোবাই ছিঙি নিলে লোকৰ জোতাবোৰ কেলে দিছে খাবলৈ এতিয়া মোৰ বাপে এতিয়া পানী একদম জোঁৱাই অকণ দি দিয়া মোৰ অকণ দি নেলাগে তাৰ কুকুৰে পেলালে লোকচানহে কৰিলে লোকক কৈ থাকোঁতে নিজেও কেলা পেলাই আছে সেইটো কাৰণে লোকক নকবা হেৰি কৰি থাকিব লগা নাই নিজৰটো ছেভ কৰিব লাগে নিজৰ মালৰ দুপৰীয়াৰ চাহ লগে ভাগে খালো আৰু সিহঁতি চাহ খাই মেলি কেতিয়াবা আহিলে পাত ছিঙিবলৈ মই বোলো মাত এষাৰ দি থৈ যাওঁ আৰু ঘৰলৈ গৈ মোবাইলটো অলপমান চাৰ্জ কৰি মই যাম মুচৰ ভঙা মোৰ চিনাকি ভকত এজন আছে তালৈ যাম জোঁৱাই জাপ পাই দিছা নেকি ঐ ডাঙৰ ন মই এফালে যাওঁ তোমালোকে পাত চাতবোৰ বেছি গৰম হ'বলৈ নিদিবা জুখিবাগে দেই থবাগে মই পটকনে লগ কৰি আহোঁগৈ মোবাইলটো অলপ সময় চাৰ্জ কৰিলোঁ দুপৰীয়া ভাত খাবলৈ ঘৰলৈ বুলি আহিলোঁ ভাত এটাও নাই শাকো নাই আলুগুটি 3-10মান বইল কৰি থৈছিলে সেয়াও নাখালোঁ বৰ্তাক ঘৰত বহুৱাই মোবাইলটো চাৰ্জ কৰি মই গ'লোঁ সেই দোকানলৈ তেল 1 লিটাৰ ভৰাই ল'লোগৈ গাড়ীত আৰু বৰ্তাক মই ফোন কৰি মাতিলোঁ যে বৰ্তা আমি মুচৰ ভঙা যাওঁ ফুৰিবলৈ আৰু বৰ্তাই সঁচাকৈ একদম কাম বন বাদ দি মোৰ লগত যাবলৈ ৰেডি হৈ গ'ল এতিয়া বৰ্তাক কৈছোঁ আপুনি ঘৰৰ ওচৰত আপোনাক ৰখাই দিম বৰ্তাক আমাৰ ঘৰৰ ওচৰতে আপুনি টুপিটো পিন্ধি ল'ব বৰ্তাক টুপিটো পিন্ধিলে ভাল সাংঘাতিক ষ্টাইলত আহিছোঁ আহক আৰু লৈ লৈছোঁ মই কল ছিগি ভাগি শেষ হ'ব যেন লাগিছে দোকানত সোমাই বিস্কুট চিস্কুট নিকিনো আৰু ডাইৰেক্ট মই পাই গ'লোঁ সেই শ্বহীদ বেদীৰ ওচৰত আৰু মই চিধাকৈও যাব পাৰি কিন্তু নাযাওঁ এইফালে সোমাই দিছোঁ এইফালে মানে অলপ শ্বৰ্টকাটিং এইফালে গ'লে সেই ছয়ামাৰী স্কুল পায়গৈ মুচৰ ভঙা চাৰিআলি পায়গৈ হা আৰু এইটো ৰাস্তাত গ'লে এইটো কি কয় এইটো ৰাস্তাত গ'লে কি ৰাস্তা পায়গৈ কি গাঁও পায়গৈ পুষ্পবন এইটো ৰাস্তাত গ'লে পুষ্পবন পায়গৈ আহি মই পালোঁহি মুচৰ ভঙা চাৰিআলি এতিয়া মই এই চিধাকৈ যামগৈ এইফালে যায় কাছমাৰী ষ্টেট বন্ধ হৈছিলে সেইফালে যায় কাছমাৰী আৰু মোৰ পিছফালে সেইফালে যাই হ'লে জামুগুৰি খোলা থাকে মই গৈ আছোঁ 2 নম্বৰ মুচৰ ভঙা 1 নম্বৰ 2 নম্বৰ কথা আছে মই গৈ আছোঁ 2 নম্বৰ মুচৰ ভঙা এইফালে ছাগলী কুকুৰা মেকুৰী শান্তিয়ে নাই মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখুৱাবলৈ পাহৰিলোঁ চাহৰ জুতি ল'লোহি আহিয়ে এইফালে বৰ্তা বহি আছে আৰু এইফালে চিনাকি ভকতজন খবৰ খাতি সুধিলোঁ বাৰু আকৌ নুসুধোঁ নাই আৰু ভাল বুলিয়ে কৈছে খালি মাছ মাংস খালি খাব পৰা নাই বাকীখিনি কাৰণে ভাল মাছ মাংস খাব নোৱাৰা দিগদাৰ এটা হৈ আছে
ৰাস্তা হ'লে সাংঘাতিক দেই। অলপ সময় আমি সেই ভকতজনৰ ঘৰত থাকিলোঁ, দুআষাৰ কথা পাতিলোঁ। মোৰ ইয়ালৈ অহা উদ্দেশ্যটো হ'ল বা কাৰণটো হ'ল, কাৰণটো বুলি ক'লে একোৱেই নাই। আচলতে কি হ'ল, সেই ভকতজনৰ ঘৰৰ সম্পৰ্কীয় মানে বংশ মানুহ ঢুকাইছিলে। এতিয়া মানে লগৰ নে বৰতে আছে, এতিয়া বৰতীয়া দিব লাগিছিলে, কি বুলি কয়, বৰতীয়া নিচিনাই মানে বংশ মানুহ ঢুকালে। গতিকে আৰু 10-15 দিনমান আছে আৰু সকামলৈ। ভাবিলোঁ কিবা এটা দিওঁগৈ, সৰহকৈ লৈ আহিছোঁ মালভোগ জাহাজী ক'লে দিলোঁ। এতিয়া গৈ আছোঁ সেই বৰ্তাৰ শালপতি ঘৰলে। বৰ্তা কোন জেগাত আছে শালপতি ঘৰ? ক'ত? আমি এতিয়া গৈছোঁ সগুনটো। আমি কেনেকুৱা ৰাস্তাত গৈ আছোঁ দেখিছে? কেনেকুৱা গাঁৱৰ ৰাস্তা। এইফালে চব খেতি আছে, খেতি কৰা ৰাস্তাত গৈ আছোঁ। আৰু ওচৰতে আছে দয়াং নদীখন। এই পালোহি আৰু দয়াং নদী একদম ঠাইতে আছে। এইখন দেখিলে কিমান ভয়ানক দৃশ্য চাওক, বা বহুত ভয়ানক দৃশ্য দেই। দয়াং নদীখন এইখন আপোনালোকক দেখুৱাবই লাগিব। আমাৰ গাঁৱত এখন ডাঙৰ প্ৰকাণ্ড নদী, ডাঙৰ নদী এখন, মানে বহুত ডাঙৰ নদী। চাওক ৰাস্তাটো ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। আপোনালোকক চাওক কেনেকুৱা ৰাস্তাত আমি গৈ আছোঁ, কিনো কথা, সাংঘাতিক। খেতিৰ জেগাত গৈ আছোঁ, খেতিৰ জেগাত। কেনেকুৱা জেগাত আহিবলগীয়া হৈছে অ' বৰ্তা শালপতি ঘৰলে। নদী কিনাৰত থকা মানুহবোৰ সুখ নাই আৰু। বৰ্তাই কৈছে বৰ কাষলৈ নিদিবি কৈছে। হয় বাৰু, ৰিক্স নাই নহয়। এনেকৈ বনাইছে বৰ্তা দেই। একে ৰাতিতে বহুত মানে মাটি সহায় দিয়ে একে ৰাতিতে। নাই আগৰ জেগাতে আছে, নাই এইটো চাইডে তুমি ঠিকেই গৈ আছো, ঠিকেই গৈ আছো। নদীখনৰ কিনাৰে কিনাৰে গৈ আছো। বৰ্তাও কিমান দূৰ আছে গৈ আপোনাৰ শালপতি ঘৰলে? ফালংমান আছে। কিমান ক'লে? 1 ফালং। বৰ পুৰণি কথা এটা কৈ দিলে, মানে আধা মাইল। বা একদম পুৰণি কথা এটা ক'লে দেই, 1 ফালং। শুনি ভাল লাগিছে। আমাৰ বৰ্তা শালপতিয়েকৰ ঘৰ। মই এইবোৰে চিনি পাওঁ সঁচাকে। মই এইবোৰ কৰিলে খুব হাঁহেলোগে। আপোনাৰ ভালকে হাঁহকচোন। একদম বৰমা হাঁহনটো একেই আৰু এই বৰ্তাহেঁতৰ। সেইগৰাকীও কম নহয় ন হহাত। শালপতি কলৈ গ'ল ক'লে? আলু। অঁ আলু দিবলৈহে গৈছে তেতিয়া। একদম বহুত ভিতৰত সোমাইছোঁ দেই, বহুত ভিতৰত ন? হে 5:36 আহি পালোহি ঘৰ। আৰু এই বৰ্তাৰ শালপতিয়েকৰ ঘৰৰ পৰা কোমোৰা 2টা, বেঙেনা, তাৰপিছত আৰু কিবা কিবি দিছে চাগে, দি পঠিয়াইছে।
সিহঁতি নিজে নিদিলেহেঁতেন বৰ্তা এইটোৱে কৈছে যে কি শাক আছে যাওক কবে কিবা এটা ছিঙি লৈ কোৱা দেখিয়ে দিছে নহ'লে নিদিলে আৰু সিহঁতৰ সময় নাই আচলতে মই গম পাইছোঁ মানে অঁ আচলতে আমাৰ লাভেই হৈ আহিছে কিন্তু বৰ্তাক আকৌ মই মোৰ ফালৰ পৰা 20 টকা এটা দি পঠিয়াব লাগিব দৰৱ খাবলৈ বৰ্তা হালবোৰ দিওঁ হ'ব আপুনি ডাঙৰটো লওক আমাৰ সৰুটো দিলেও হ'ব হা এয়া শাক দেখিলে এতিয়া ভাগ কওঁ বৰ্তাক 20 টকাটো আগতীয়াকৈ দি লৈছোঁ নহ'লে খেলি মেলি হ'ব ভাগ আকৌ ভাগ খেলি মেলি নহ'লে 20 টকা দি লৈছোঁ আগতীয়াকৈ দেখিছে কি ধৰণে মিলাইছে দেখিছে বেছি খেলি মেলি হ'লে ৱেইট কৰি পেলাম তাৰমানে আৰু এই ইমান বৰ্তা তেনেকৈ হিচাপ কৰিব নালাগে অ' হে ৰাইট তাৰমানে আৰু আপোনালোকে ৰাতিৰ ভাত কেইটাতনো আপোনালোকে ৰাতিৰ ভাত কেইটানো বজাত খায় কমেণ্ট এটা কৰিবচোন এতিয়া সময় হ'ল 7:55 আৰু খাই আছোঁ ৰাতিৰ ভাত চব্জি ইমান ঠিক নহয় হ'লেও নহ'লেও কচু এইবোৰ কি কচু ঘিউ কচু নেকি কি কচু খাৱনীয়া কচু দাইল তাৰপিছত বেঙেনাও দি দিলে নি বেঙেনা ঢেকীয়া আলুগুটি ঢেকীয়া ভজা চাউলবোৰ ইমান পোক কেনেকৈ হ'লনো এইটো পোকে পোক যে